মিছলীয়া গৰখীয়া। এখন গাঁৱত দেহিৰাম নামৰ এটা গৰখীয়া আছিল। পাহাৰৰ নামনিত সি সদায় গৰু চৰাই থাকে। এদিন দুপৰীয়া তাৰ মনত এটা বেয়া বুদ্ধি খেলালে। সি গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি টেটুফালি চিঞৰিলে, বাঘ ঐ, খালে ঐ, কোন কথা চ, মোক বচা ঐ। তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজ জাঠি জোং লৈ উধাধু খাই আহিল। পাছে দেখিলে যে দেহিৰামে তেওঁলোকক দেখি কিৰিলিয়াই হাঁহিব ধৰিছে। গাঁৱৰ মানুহবোৰৰ বৰ খং উঠিল। তাক গালি শপনি পাৰি তেওঁলোক দিহা-দিহি গুচি গ'ল। কেইদিনমান পাছত দেহিৰামে আকৌ ৰাউজি জুৰিলে, বাঘ ঐ, খালে ঐ, গৰু নিলে ঐ। এইবাৰো গঞাসকলে হাতে হাতে জাঠি জোং লৈ বাঘ খেদিবলৈ ঢপলিয়াই আহিল। দুষ্ট গৰখীয়াই এইবাৰো হাত চাপৰি বজাই নাচি দেখুৱালে। মানুহবোৰে এইবাৰো তাক খং ৰাগ কৰি গুচি গ'ল। এদিন সঁচাকৈয়ে এটা বৰ ডাঙৰ বাঘ তাৰ মুখৰ আগত ওলাল। সি বাঘ ঐ, খালে ঐ বুলি চিঞৰি তালফালি লগালে। কিন্তু এইবাৰ গৰখীয়াক বচাবলৈ কোনো ওলাই নাহিল। সকলোৱে ভাবিলে দেহিৰামে এইবাৰো এনেয়ে চিঞৰিছে। ফলত বাঘে দেহিৰামক থাপ মাৰি ধৰি হাবিলৈ লৈ গ'ল। মিছা কথা কোৱাৰ কাৰণেই দেহিৰামৰ এনে দশা হ'ল। সেয়ে আমি কেতিয়াও মিছা কথা ক'ব নালাগে।